আৰু মাননীৰ পৰা যেটো আমাৰ বৃদ্ধি হ'বলৈ কৈছে আমি আশা কৰি আছো 9600 হলে আমি ভাল পাম আৰু এককালীনটো যেটো আমাক দিম বুলি কৈছিলে কিমান দিব হেতু ঘোষণা কৰিব হেতু আমি ভাবিছো খুব সোনকালে আমি আদায় কৰিব পাৰিম এবাৰ মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাৰ দৰমহা 9600 টকালৈকে বৃদ্ধিৰ দাবী উত্থাপন হৈছে শেহতীয়াভাৱে শিক্ষামন্ত্ৰী মহোদয়ৰ সৈতে মধ্যাহ্ন ভোজন কৰ্মী সহায়িকা সন্থাই যি আলোচনা কৰিলে ইয়াৰ পিছতে আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সবিশেষ আপোনালোকক জনাব বিচাৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকাসকলৰ চাকৰি সুৰক্ষিত থাকিব লগতে সোনকালে তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত সুখবৰ লাভ কৰিব জানিব পৰা গৈছে যে তেওঁলোকৰ দৰমহা আগন্তুক কেবিনেটত বৃদ্ধি ঘোষণা কৰিব লগতে তেওঁলোকে এককালীন সাহায্য বা এককালীন ধন লাভ কৰিব আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ সৈতে শেহতীয়াভাৱে আলোচনা হৈছে পুনৰ সেই কথা দোহাৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে শেহতীয়াভাৱে মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকা সন্থাৰ লগতে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰীয়ে উল্লেখ্য যে মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকা সন্থাৰ চাকৰি বাহাল থকাৰ কথা দুদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল প্ৰণিধানযোগ্য যে ৰান্ধনি আৰু সহায়িকাসকলক কৰ্মহীন কৰি চৰকাৰে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰিছিল যাক লৈ ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাই তীব্ৰ প্ৰতিবাদ কৰিছিল আৰু শেহতীয়াভাৱে হোৱা আলোচনাৰ অন্তত তেওঁলোকৰ এই কথাটো স্পষ্ট হ'ল যে মধ্যাহ্ন ভোজনৰ সৈতে জড়িত ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে পূৰ্বৰ দৰে কৰ্মৰত হৈ থাকিব পাৰিব বুলি প্ৰকাশ কৰি সকলোকে নিশ্চিন্ত মনে চাকৰি কৰি থাকিবলৈ আহ্বান জনায় ইপিনে ৰাজ্যৰ শেহতীয়া কেবিনেট বৈঠকত আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধি কৰাৰ পাছত এতিয়া মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকাসকলৰ বাবেও ভাল খবৰ আহিব বুলি শিক্ষামন্ত্ৰীজনে প্ৰকাশ কৰিছে অৰ্থাৎ আগন্তুক কেবিনেটত আপোনালোকৰ দৰমহা বৃদ্ধি ঘোষণা কৰিব আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ